Hello everyone, নমস্কাৰ জনাইছো সকলোকে আৰু স্বাগতম জনাইছো এটা নতুন ভিডিঅলৈ আৰু বহুত দিনৰ হোৱা আসলে বহুত মাহ হল মই আজি মানে লং ভিডিঅলৈ আপোনালোকৰ মাজলৈ আহিছো কাৰণ বহুত দিনৰ মই হসকে ভিডিঅ' বনোৱা নাই আৰু কি জানে আসল কথাটো হল আমি মানে বিহু সময়ছত বিহু আগৰ পৰা মানে বৰ ব্যস্ত হৈ আছিলো সেই কাৰণে আসলে ভিডিঅ' বিলাক বনাবলৈ মানে সময় পোৱা নাই আৰু মই শৰ্টস ভিডিঅ' দি আছো কিবা কিবি মানে অকন কেকে দিবলৈ চেষ্টা কৰিছো আৰু লং ভিডিঅ' আজি বলো নাই দীঘল ভিডিঅ' এটা বনাও কাৰণ বহুত দিন হল বহুতে কমেন্ট কৰি আছে তুমি কিয় ব্লগ দিয়া নাই বা ব্লগ দিয়া নাই আজি বলো ব্লগ এটা বনাও যেটো এফালে উলাইও আহিছো আৰু একদিন মানে একেৰা দুপনি খতি বিহু অনুষ্ঠান বিলাক হৈ আছিল আৰু দেখছেনে ৰাস্তা থেকেছনি বিহু অনুষ্ঠান বিলাক হৈ আছিল সেই কাৰণে কলকো উলামিলো যোৱা নাই আৰু বহুত দিনৰ মত আজি ভাবিলো ঘৰ গুটে কেইটা এফালে উলাই যাও মানে আমি আহিছো ধেমাজিলে বুলি তেটা মানে বাৰু এফালে মা আহিছে আৰু এফালে আমাৰ দেহা এফালে মাইন্দা আৰু এফালে মই আমি কিটা আহিছো ডেটা হানে তাৰ পিছত তে যাও ধেমাজিলে বুলি আহিছো ধেমাজিত আজি কেটামান কামো আছে আৰু অকন ফুৰিবলৈ উলাই হা হ'ব সেই কাৰণে বুলি ভাবি আজি ধেমাজিলৈকে আহিছো আপোনালোক সকলো ঠিকে আছে নে কব যেহেতু মই হসাকে ভিডিঅ' আকৌ বনাম বুলি হিতাখনিও মই এটা ভিডিঅ' দিছিলো কিন্তু সময় মিলাব পৰা নাই বিহু পাছৰ পৰা আজৰি বিজয় হোৱাৰ পাছৰ পৰা ধুনীয়াকে মই আকৌ দীঘল ভিডিঅ' মানে লং ব্লগ মই বনাবলৈ চেষ্টা কৰিম কথা এখন 709 বহুত দিনৰ মত দেখিছো ঠিক আছে এতিয়া ধেমাজিলে আহি আছো আৰু বিশেষ এটা জায়গালে আহিছো আপোনালোকে সবেই চাকে জানে হাবুঙলে বহুত দিনৰ পৰা আহিবাহিমকে হসাকে আহিবলৈ মিলাব পৰা নাছিলো আজি ঘপককে উলাইতে দেইয়ে হল 11টা বাজি লাগে তথাপিতো বলো নাই দিনটো যেহেতু আছে দিনটিয়া কাৰ্যসূচী আজি উলাই আহিছো আৰু হাবুঙলে যাম তাৰ পাছতে আকৌ ইফালে অকন যাবলগীয়া আছে ধেমাজি ফালে আমি লখিমপুৰ পৰা ধেমাজিলে বেছি দূৰো নালাগে 2 ঘণ্টা মান লাগিব সেকেন্ড মানে ৰাস্তা বেয়া মানে অকন মানে এখিনি বৰষুণ চৰষুণ দিলে যে সেই কাৰণে অকন দিগদাৰে হৈ আছে তথাপিতো আহিছো আৰু দেখাইছো হ'ব লখিমপুৰৰ পৰিবেশ বহুত দিন আপোনালোকক দেখুৱা নাই এয়া এতিয়া আমি হাৰমতি পাইছোহি বান্দৰদা পাৰ হৈ হাৰমতি ওচৰত পাইছোহি এফালে বতৰটো অকমান বৰ ঠিকো নহয় কিন্তু ভাল লাগে এনেকুৱা বতৰটো মাইণ্ডা কবলৈ গৈ এনেকুৱা অকমান বৰষুণ অলপ এনেকুৱা ডাৱৰীয়া মাই কিবা কৈ দিয়া আমাৰ মনে আছে বহুত নম্বৰত মাকো আজি মোৰ ভিডিঅ'ত চাওঁ দেহা আইতে চাবলে ঠিক আছে ব্লগ এটা আৰম্ভ কৰি লৈছো কি কৰো কেনে কৰো দিনটো ক'ত যাও কি কৰো গুটেখিনি আপোনালোক দেখুৱাই থাকিম আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া আহি আছো আহি মানে ক'ত পাইছো আমি দুলুং ইয়াত দুলুং পাইছোহি আৰু এইফালে সঁচাকে ইমান ধুনীয়া একদম পুৰা সেউজীয়া গছ-গছনি এইফালে গছ-গছনিত বেছি যে ভাল লাগিছে বতৰটো আজি ইমান গৰমো নহয় ঠাণ্ডাও নহয় একদম মানে মিডিয়াম আৰু ইমান ধুনীয়া পৰিৱেশ হিলৰ নদীখন ওইখিনি হিলৰ নদী এখন আছে এখন দেখি পেলা মই যে প্ৰথম বনাওঁতে ভাবিছিলো ৰাস্তা ইউনিভাৰ্চিটিত পঢ়িবলৈ আহোঁতে প্ৰথমবাৰ এফালে আহোঁতে মই ভাবিছো ৰাস্তাটো ভুল কৰি দিয়ে আজি গাড়ীয়ে তেতিয়া দোকান আছিলে তলাই দিয়ে মাহঁতে ইউনিভাৰ্চিটি যাওঁতে কি আছে দলং চলং নাই হয় নহয় নাই হিলৰ নদীখন তলাই দিয়ে গাড়ী বাছত আহিছো ৰাতিপুৱা আৰু বগীবিল নাই তেতিয়া ক'বা হ'ব না তেতিয়া দলংখন নাই হেৰি পাৰ হয় ন ঘাট আছে এই ঘাট মানে আমাৰ মা ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়িছিলে ন আৰু মাও বোৱাৰী হোৱা পাছতে এমএ কৰিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত তেতিয়া মাহঁতে মানে এইফালে আহা তেতিয়া মানে এইটো ৰাস্তা ইমান আজিৰ নিচিনা ইমান মানে যান জঁটৰ সুবিধা নহয় তেতিয়া অলপ বেয়া আছিলে ৰাস্তা পদূলি হাবি জংঘলবোৰ বেছি আছিলে আৰু মাহঁতে মানে এইফালে নদী পাৰ হৈ গৈ আকৌ সেইফালে ব্ৰহ্মপুত্ৰ পাৰ হৈ গৈ ইউনিভাৰ্চিটি পায়গে হয় নহয় তাৰ ৰাস্তা দেউতাই আকৌ থৈ গুচি আহে ন নাই নথয় ৰাতি গুচি নাহে ৰাতি থাকে মোৰ সৰুপী তাত পেহা এছপি হৈ আছিলে থানা চাৰিআলি কোৱাৰ্টাৰত থাকে আহিব সময়ত তাৰপৰা কেনেকে খবৰ দিয়ে মই যে আজি ঘৰলৈ যাম কোনে আপুনি নাই ঘৰলৈ যাম বুলি তেনেকে খবৰ দিব ডাইৰেক্ট আহি যায় আহো কি মানে চিঠি দিব লাগিব যে মই ইমান তাৰিখে যাম যদি সেই তাৰিখে যদি বেমাৰ হয় টেলিফোন আছিলে হেৰিয়াৰ সঁচাকে টেলিফোন তেতিয়া আমাৰ হেৰিহে এতিয়া চিন্তা কৰকচোন আজিকালি কিমান সুবিধা আমুকলে আহিছো একেবাৰে ষ্টেটাছে যায় বাইকখন গ'ল বাইকৰ লগত ইয়াৰ মাইণ্ডে লাগি গ'ল সেইখনৰ লগত মই ভাড়াখন লৈ পাৰিম নেকি জেডেক্স টেনাৰখনৰ লগত আগতে গৈছে কেলে চাব গৈছো আকৌ বাইকখন ইমান দামী বাইক 18 লাখ টকা ৰাম বাইকৰ চক যে দেখিছে আহি আছো এতিয়া যিহেতু হাইৱে পৰা অলপমান সোমাই যাব লাগে এনেকে আমি এতিয়া সেইফালে সোমাই পিনে আহি আছো হাবুঙলে বুলি আৰু এয়া চব
ৰাস্তা পদূলি বেয়া নহয় বাৰু এতিয়ালৈকে আগত যদি কিবা কিবি গণ্ডগোল আছে নাজানো কিন্তু মোৰ মনত পৰিছে এটা কথা কি জানেনে নমাইদা এইটো ৰাস্তাতে আহিছিলো নেকি এইটো ৰাস্তাতে আহিছিলো মই ৰাখৰ প্ৰগ্ৰাম কৰিবলৈ আহিছিলো ধেমাজি ৰেডি আহিছিলো এতিয়া মনত পৰিছে আৰু ইয়াতে এজনী বাইদেউ ঘৰত আছিল ইমান মৰমিয়াল মানুহখিনি ইমান ভাল লাগিছিলে নহয় আৰু আজি আকৌ এইফালে আহিছো হাবুঙলে বুলি আৰু খুব এক্সাইটেড হৈ গৈছো মানে ভাল লাগিছে ৰাস্তা অকণ মাজে মাজে বেয়া আছে বেছিও বেয়া নহয় কিবা সোমাই আহিবলগীয়া হৈছে ৰাস্তা পদূলি বেয়া নহয় আৰু অকণ বেয়া বেছি বেয়া নহয় আৰু বৰষুণো অকণ দি আছে ভাল লাগিছে পৰিৱেশটো আৰু কি দেখি আহিছো আমি আৰু সঁচাকে কি আহিছো পুৰা মুগা পুহি আছে মানে মুগা চুমনি যেটা বহুত দিন হল নেদেখাই হলো আজিকালি আমাৰ গাঁৱৰ ফালে মুগা নোপুহাই হল কিন্তু হাবুঙলে আহোঁতে দেখি আছো ৰাস্তাত পুৰা একদম মুগা ধৰি আছে মুগা হেৰি কৰি থৈছে চুম গছত মানে ন দেহে কেনেকে আছিলে মুগা আৰু এতিয়া সোমাইছো এয়া গেট হয়তো এয়া গেট বনাই আছে বাৰু এই হাবুং পাই গৈছো ফাইনেলি হয়নে দেহা বন্ধ আছে নেকি কেনেবাকে নহয় খোলা থাকিব আছে আছে আহি মানুহ আহিছে ৱাও দেহা আমি পাই গলো সি হয়নে মনটো ভাল লাগি গৈছে একদম এইয়া চব মা কি হ'ল মাপো নাইকিয়া হ'ল যে চাইছো এয়া হাবুং ইমান নে দেখি আছিলো সঁচাকে আজি আহিছো আৰু আছে বহুত মানুহ আছে এইফালে খানা ইয়াতে মানে আপুনি পূজা কৰি তাতে খানা খাব পাৰে জেগাটো একে পিকনিক স্পট আছে আছে বহুত মানুহ আহিছে আজিও যদিও বা ইলেকশ্যনৰ আগমুহূৰ্ত মানুহ ভাবিছো নহব নেকি কিন্তু মানুহ আছে এইফালে ঠিক আছে গৈ লওঁ তাত যদি পাৰো ভিডিঅ' ক'ব যে দিয়া আপোনালোকক মই অকণমানকে দেখুৱাম আৰু এতিয়া সোমাইছো হাবুঙৰ ভিতৰলৈ ইমান ধুনীয়া চক জেগাবিলাক খুব ভাল লাগিছে আৰু বহুত কাম হয়তো কৰি আছে এইবিলাক মানে দেখিছো এইবিলাক হেৰি কৰিব আৰু ইয়াতে আৰু এয়া এতিয়া ভিতৰতে যাম আমি সেৱা কৰিম দেহা আৰু পাইন্দা গ'লেই মাথা অলপ বিষাই গৈছে গম পাইছেনে কাৰণ এইকেইদিন টোপনি ঘটিছে একেৰাহে আৰু মাকডোখৰ মাৰি দিব লাগে এতিয়া বৰষুণ দিছে তাত মাৰিব লাগিছিলে আগফালে মা ফোনত মা ফোনটো ধুনীয়া লোকে 15 চলাই আছে মায়ে মা ফোনত ভাল ফটো আহিব আৰু এইফালে সোমাই অহা এইখনে প্ৰথম গেটখন আৰু দেহা কেনেকুৱা লাগিছে আকৌ ক'ল ছাগলী আছে যাওক খুচিব ছাগলী আছে ডাঙৰ ডাঙৰ ছাগলী আছে এইখিনিতে মাওক মাক বৰষুণ জোৰত আহিলে আৰু এতিয়া আমি আহি পাই গ'লোহি ধেমাজি টাউনলৈ বেলেগ এটা কামৰ কাৰণে আহিছোঁ কিন্তু তাৰ আগতে আমি ভাবিছোঁ ভাতকেইটা খাই লওঁ ন এয়া আৰু ভাত পানী এটা অৰ্ডাৰ দিছোঁ খানা পিনা মাইনে কি খাব মায়ে বাৰু ৰুটি খাব আৰু আমি ভাত খাম এতিয়া ভাত মাই যিহেতু ধেমাজি টাউনলৈ আৰু অলপ দূৰ আছে ন আমি ইয়াতে ভাত খাবলৈ ৰখিছোঁ এতিয়া চব ফুলবোৰ ইমান ধুনীয়াকৈ সজাই থাকে ক'ৰবাত ফুলবোৰ দেখিলে মানে ভালেই লাগে আৰু আমিও গৈ আছোঁ এতিয়া এটা জেগাত ফুল আনিব লাগে ন মাইনে কি ফুল কৈ দিয়ক অৰ্কিড কপৌ ফুল আৰু মুঠতে মানে ধেমাজি এটা জেগাত এজন মানুহৰ ঘৰত ঢেৰ মানে কপৌ ফুল আছে ইউটিউবত দেখি থাকোঁ তাৰপৰা তেওঁলোকৰ তেওঁ ভিডিঅ' চাই পিনি মানে মই কণ্টেক্ট কৰিলোঁ কণ্টেক্ট কৰি পিনি নাম্বাৰ চাম্বাৰ লৈ ফোন কৰিছোঁ তাৰপৰা আজি তেওঁৰ ওচৰলৈ ইয়াত ধেমাজি আহোঁতে মানে তেওঁৰ ওচৰতো সোমাই আহোঁ তেখেতৰ ওচৰতো যিহেতু বিভিন্ন ধৰণৰ কপৌ ফুলৰ প্ৰজাতি আছে আৰু ইমান ভাল পাওঁ কপৌ ফুল অলৰেডি আমাৰ ঘৰত বহুতখিনি প্ৰজাতি আছে তথাপিতো বোলো যাওঁচোন আৰু কি আছে আনিব পাৰোঁ যদি আনিমগৈ মাহঁতে দেহাহঁতে ৰুটি খাইছে আৰু আমাৰ এয়া খানা খাই বৈ লওঁ ইয়াৰ পৰা আকৌ গৈ আছোঁ কপৌ ফুলৰ সন্ধানত আজি ৰাতি কেইটা বাজিব ঠিক নাই আমাৰ ঘৰ পালে আৰু আহি পাই গ'লোহি কপৌ ফুলৰ জেগা মই কৈছিলোঁ যে কপৌ ফুল নিব আহিছিলোঁ এজন খুৰাৰ ওচৰৰ পৰা ধেমাজি আহিছিলোঁ যিহেতু আৰু ইমান বেছি কপৌ ফুল আছে ইমান বেছি প্ৰজাতিৰ কপৌ ফুল আছে নহয় কি ক'ম আৰু আপোনালোকক বহুত কপৌ ফুল ফুলি এদাই হৈছে কিছুমান কলি আছে কিছুমান কলি পেলোৱাই নাই কলি পেলাব আৰু ৰ'ব পৰিৱেশটো দেখাই দিওঁ আপোনালোকক এয়া চাওক এইজন খুৰা আৰু গোটেই কপৌ ফুল আৰু আপোনালোকে চিষ্টেমটো দেখিছেনে বাৰু কোনো গছ নহয় এনেকুৱা কাঠৰ টুকুৰা এটাতে এনেকুৱা কপৌ ফুল মুঠতে বিভিন্ন প্ৰজাতিৰ কপৌ ফুল এয়া দেখিছেনে এয়া এই কিছুমানটো ফুলি আছে এয়া ফুলি আছে এয়া চব কলিয়াই আছে এইবোৰ কলিয়াই আছে আৰু বহুতখিনি ফুলিও অলৰেডি শেষ হৈছে আৰু এয়া এফালে ফুলিও আছে মানে বিভিন্ন প্ৰজাতিৰ কপৌ ফুল আছে মই ক'লো নহয় এয়া চব কিমান কলি আছে এয়া পুৰা কলি পেলাইছে এইবোৰ চক কিমান কপৌ ফুল মানে কি ক'ম আৰু দেখুৱাই মই শেষ কৰিব নোৱাৰোঁ কেৱল কপৌ ফুল চব বহুত বেছি ভাল লাগিলে কাৰণ বিহুৰ মানুহ যিহেতু কপৌ ফুল দেখিলে এনেও খুব বেছি ভাল লাগে আৰু আহিলোঁ ইয়াৰ পৰা সৰু সৰু কেইটামান প্ৰজাতিৰ লৈছোঁ কপৌ ফুল ধুনীয়াকৈ ৰুবৰ কাৰণে খুৰাই ধুনীয়াকৈ শিকাই দিছে আৰু এয়া আৰু কলিয়াই আছে বিভিন্ন প্ৰজাতিৰ কপৌ ফুল যে তাহাৰ হেৰিয়লৈকে ফুলা মানে প্ৰজাতিৰ কপৌ ফুল আছে বিভিন্ন প্ৰজাতিৰ কপৌ ফুল
আৰু সেয়া দিনটো এনেকৈ ফুৰি চাকি যি কাম আছিলে কৰি মেলি আহি ঘৰ পালোহি আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চাই থকা সকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ